Hello everyone, welcome to MD Physics classes. আজি আমি ফার্স্ট ইয়াৰৰ এটা চেপ্টাৰ ডিসকাস কৰিম। চেপ্টাৰটোৰ নাম হৈছে তৰলৰ যান্ত্ৰিক ধৰ্ম বা মেকানিক্যাল প্ৰপাৰ্টিজ অফ ফ্লুইডস। এতিয়া আমি চেপ্টাৰটো পঢ়াৰ আগতে তৰল মানে কি জানিব লাগিব। এতিয়া তৰল মানে হ'ল গ্যাস যোগ জলীয় পদাৰ্থ। জলীয়া পদাৰ্থ। গ্যাস আৰু জলীয় পদাৰ্থক আমি একেলগে কি বুলি কওঁ তৰল বুলি কওঁ। আৰু গ্যাস আৰু জলীয় পদাৰ্থক আচলতে আমি একেলগে পঢ়িম। তাৰ কাৰণটো হ'ল এহঁতৰ কিছুমান ধৰ্ম মিল আছে, যেনেকে গ্যাস বৈ যাব পাৰে, তৰল পানী ধৰিব পৰা উদাহৰণ হিচাপে পানীও বৈ যাব পাৰে। ঠিক তেনেদৰে গ্যাস পাত্ৰ এটাত ৰাখিলে সি পাত্ৰ আকৃতি ল'ব, পাত্ৰটো আকৃতি লৈ ল'ব পাৰিব, হয়নে? আৰু পানী বা তেনেকুৱা তৰল পদাৰ্থ যদি মই পাত্ৰত বাকি দিওঁ তাই কি কৰিব পাত্ৰটোৰ আকৃতি ল'ব। মেইনলি তৰল বুলি ক'লে সেইটোৱে বুজিম যে গ্যাস আৰু জলীয় পদাৰ্থ বৈ যাব পাৰে, সেইকাৰণে আমি তেহেঁতক কি বুলি কওঁ তৰল বুলি কওঁ। এইটো তোমালোকে মনত ৰাখিবা। এতিয়া ইয়াত তোমালোকৰ আমি প্ৰথম ডিসকাস কৰিম চাপ। চাপ মানে কি? ইংলিছত যাক প্ৰেছাৰ বুলি কয়। ঠিক আছে, চাপ মানে হ'ল প্ৰতি একক ক্ষেত্ৰফলত প্ৰয়োগ কৰা বল। প্ৰতি একক ক্ষেত্ৰফলত প্ৰয়োগ কৰা বল। আৰু চাপক আমি কিহে বুজাও? পিৰে বুজাও, মনত ৰাখিবা। পি চাপ। চাপ পি কি হ'ব? ওপৰত বল আহিব, বল কেপিটেল এফ বুজাম, তলত কি আহিব? ক্ষেত্ৰফল। ক্ষেত্ৰফল মানে প্ৰতি একক ক্ষেত্ৰফলত আমি যদি যিমান বল প্ৰয়োগ কৰো তাকে আমি কি বুলি ক'ম? চাপ বুলি ক'ম। তেতিয়াহ'লে যদি মই ক্ষেত্ৰফলটো এ লিখো তেতিয়া ফৰ্মুলাটো কি বনিব? P ইকুৱেল টু F বাই A। আৰু ইয়াৰ যদি মই এসআই এককটো উলিয়াব যাওঁ তেতিয়া এসআই এককটো কি হ'ব? এসআই একক হ'ব বলৰ এসআই একক হ'ব নিউটন, আৰু কালিৰ এসআই একক হ'ব মিটাৰ স্কয়াৰ। সেইটো কাৰণে চাপৰ এসআই একক কি হ'ব? নিউটন পাৰ মিটাৰ স্কয়াৰ। ঠিক আছে, নিউটন পাৰ মিটাৰ স্কয়াৰ। এটা যদি মাত্ৰাটো উলিয়াবলৈ যাওঁ তেতিয়া কি হ'ব? এতিয়া তোমালোকক মই অলৰেডি এটা ক্লাছত মাত্ৰা উলিয়াবলৈ শিকাই থোৱা আছে, ক্লাছটো এবাৰ তোমালোকে চাই ল'বা। প্ৰথমতে মই তাত কৈছিলো যে যদি মই বলৰ মাত্ৰা জানো তেতিয়া অটোমেটিকলি মই বহুত কিছুমান ৰাশিৰ মাত্ৰা উলিয়াব সুবিধা হয় মানে। ঠিক আছে, এতিয়া বলৰ মাত্ৰাটো আমি জানো কি আছিলে? ml t টু দি পাৱাৰ -2 আছিলে বলৰ মাত্ৰা। আৰু কালিৰ মাত্ৰা কি হ'ব? l স্কয়াৰ, কাৰণ দিশ পূৰণ প্ৰস্থকে কি বুলি কয়? কালি বুলি কয়। তো ইয়াৰ পৰা l এটা কাট খাই যাব, তো আলটিমেটলি মাত্ৰাটো কি ওলাব? m l তলত আছে, ওপৰলৈ গ'লে l টু দি পাৱাৰ -1 ওলাই যাব আৰু t টু দি পাৱাৰ -2 ওলাব। ঠিক আছে, এটা চাপৰ তেতিয়াহ'লে মাত্ৰা আমি কি বুলি ক'ম? চাপৰ মাত্ৰা ক'ম আমি m l টু দি পাৱাৰ -1 t টু দি পাৱাৰ -2। এইটো তোমালোকে মনত ৰাখিবা। তাৰপিছত চাপৰ যিটো এসআই একক নিউটন পাৰ মিটাৰ স্কয়াৰ, তাক আৰু এটা নামে জনা যায়, সেইটো হ'ল পাস্কেল বা পাস্কেল বুলি ক'ম। নিউটন পাৰ মিটাৰ স্কয়াৰকে মই কি বুলি ক'ম? পাস্কেল বুলি ক'ম। পি এ ৰে বুজাই, মনত ৰাখিবা। তেতিয়াহ'লে চাপৰ এসআই একক হ'ব নিউটন পাৰ মিটাৰ স্কয়াৰ বা পাস্কেল, আৰু কি কয় মাত্ৰা হ'ব m l টু দি পাৱাৰ -1 t টু দি পাৱাৰ -2। তাৰপিছত তোমালোকৰ চেপ্টাৰত নেক্সট আমি চাব লাগিব এক বায়ুমণ্ডলীয় চাপ বা 1 এটমস্ফেৰিক প্ৰেছাৰ মানে কি। এতিয়া চোৱা, বায়ুমণ্ডলত কি থাকে? বায়ুমণ্ডলত থাকে গেছ, নাইট্ৰজেন, অক্সিজেন, হাইড্ৰজেন। আমি পঢ়িছো আগতে, হয়নে? চবতছে বেছি নাইট্ৰজেন থাকে আমি জানো। এতিয়া সেই গেছ বিলাকে আমাৰ ওপৰত কি দিব? চাপ দিব। যিকোনো বস্তু থাকে তাত বায়ুমণ্ডলে আমাক চাপ দিব। পৃথিৱীত যিমান বস্তু আছে মনত ৰাখিবা পৃষ্ঠত, তো বায়ুমণ্ডলে আমাক যিটো চাপ দিয়ে তাকে আমি কি বুলি ক'ম? বায়ুমণ্ডলীয় চাপ বুলি ক'ম। আৰু সাগৰ পৃষ্ঠত বায়ুমণ্ডলে দিয়া চাপক আমি কি বুলি ক'ম? এক বায়ুমণ্ডলীয় চাপ বুলি ক'ম। আৰু এক বায়ুমণ্ডলীয় চাপক আমি কিহে বুজাও? 1 atm বুজাও, মানে 1 এটমস্ফেৰিক প্ৰেছাৰ। আৰু তাৰ ভ্যালুটো হ'ব 1.013 ইনটু 10 টু দি পাৱাৰ 5 পাস্কেল। এটা তোমালোকে মনত ৰাখিবা, এইটো এক্সপেৰিমেন্টালি উলিওৱা ভ্যালু হয়। হ'ব, তেতিয়াহ'লে বায়ুমণ্ডলীয় চাপ মানে আমি কি গম পালো? বায়ুমণ্ডলে আমাক দিয়া চাপকে বায়ুমণ্ডলীয় চাপ।
তাৰ পিছত আমি নেক্সট যাম তোমালোকৰ নেক্সট আমি চাব লাগিব টপিকটো হল ঘনত্ব এতিয়া ঘনত্ব মানে কি ঘনত্ব আমি ৰোৰে বুজাও যাক ডেন্সিটি বুলি কয় ৰো ঘনত্ব মানে অন্য কোনো নহয় প্ৰতি একক আয়তনত ভৰৰ মানকে আমি কি বুলি কম ঘনত্ব বুলি কম প্ৰতি একক আয়তন বুলি কোৱাৰ লগে আমি আয়তনে হৰণ কৰিব লাগিব আৰু আয়তনক আমি ভিৰে বুজাও ভি মানে ভলিউম ঠিক আছে আৰু ওপৰত কি হ'ব ওপৰত হ'ব ভৰ মানে ভৰক যদি মই আয়তনে হৰণ কৰি দিওঁ তেতিয়া মই কি পাম তেতিয়া মই পাম ঘনত্ব আৰু তাক কিহে বুজায় ৰোৰে বুজায় এটা ইয়াৰ তেনেকে মই এসআই একক উলিয়াব পাৰিম এসআই একক কি হ'ব এসআই একক ভৰৰ এসআই একক কি হ'ব কেজি আৰু আয়তনৰ এসআই একক কি মিটাৰ কিউব তো আলটিমেটলি ঘনত্বৰ এসআই একক কি হ'ব কেজি পাৰ মিটাৰ কিউব ঠিক আছে এম কিউব এর উপৰলে গলে মাইনাসত আহে ভ্যালুটো মনত ৰাখিবা কেলে আহে কাৰণ a টু দি পাৱাৰ -1 মানে 1/a এবিলাক আমি ম্যাথমেটিক্যাল কিছুমান অপাৰেশন আমি জানো অলৰেডি সেইবিলাক আমি ইউজ কৰো ইয়াত মনত ৰাখিবা এসআই একক হৈ গল তাৰ পিছত এতিয়া ইয়াৰ মাত্ৰা উলিয়াব পাৰিম মাত্ৰা সবৰে মাত্ৰা উলিয়াব পাৰি প্ৰতিটো ৰাশি মাত্ৰা উলিয়াব পাৰি মনত ৰাখিবা কি হ'ব কেজি মাত্ৰা কি হ'ব কেজি মাত্ৰা হ'ব m আৰু মিটাৰ কিউব মানে কি হ'ব মিটাৰ কিউব দৈৰ্ঘ্য নহয় জানো সেইটো কাৰণে কি হৈ যাব l কিউব তেতিয়াহলে ইয়াৰ মাত্ৰাটো কি হৈ যাব মাত্ৰা আহিব m l টু দি পাৱাৰ -3 এটো কা মাত্ৰা ঘনত্ব মাত্ৰা ইয়াৰ পৰা মই ঘনত্বৰ ফৰ্মুলাটা পাই গলো ফৰ্মুলাটো কি ঘনত্ব rho ইকুৱেল টু কি হ'ব মাস বাই ভলিউম এলা ফৰ্মুলা আমাক ইয়াৰ বিশদ ডাইৰেকশন লগত লাগিব তোমালোকে মনত ৰাখিবা তাৰ পিছত ঘনত্বৰ আৰু এটা ঘনত্ব আমাৰ খুব কিতাপত দিয়া থাকে হেতু হল আপেক্ষিক ঘনত্ব আমি চাব লাগিব কি আপেক্ষিক ঘনত্ব এটা আপেক্ষিক ঘনত্ব মানে কি আপেক্ষিক ঘনত্ব হল এটা অনুপাত আপেক্ষিক ঘনত্ব বুলি কয় আপেক্ষিক ঘনত্ব স্পেসিফিক ডেন্সিটি বুলি কয় ইংলিছত স্পেসিফিক ডেন্সিটি বুলি কয় আপেক্ষিক ঘনত্ব মানে অন্য কোনো হয় বস্তু এটাৰ ঘনত্ব ডিভাইডেড বাই 4 ডিগ্ৰী সেলসিয়াছত পানীৰ ঘনত্ব ঠিক আছে এটো এটা অনুপাত হয় মানে বস্তু এটাৰ ঘনত্ব আৰু 4 ডিগ্ৰী সেলসিয়াছ উষ্ণতাত পানী ঘনত্বৰ অনুপাতটোক মই কি বুলি কম আপেক্ষিক ঘনত্ব বুলি কম এটো এটা ইম্পৰ্টেন্ট তোমালোকৰ ডেফিনিশন এটো মনত ৰাখিবা তাৰ পিছত আমি নেক্সট যাম নেক্সট আহিব তোমালোকৰ পাস্কেলৰ নীতি ঠিক আছে এই চেপ্টাৰটো প্ৰথম যেটো নীতি আমি পঢ়িব লাগে হে নীতিটো হল পাস্কেলৰ নীতি এটা পাস্কেলৰ নীতিয়ে কি কয় পাস্কেলৰ নীতি এটোৱে কয় যে যদি কিবা পাত্ৰ এটাত বা যিকোনো এৰিয়া লব পাৰা তুমি তাত যদি পানী থাকে বা পানী বুলি নহয় তেনেকুৱা কিছুমান যদি তৰল পদাৰ্থ থাকে মনত ৰাখিবা মই পানী ধৰিলাম পানীটো আমি সবে চিনি পাওঁ এৰ কাৰণে এক্সাম্পলটো দিবলৈ ভাল হয় পানী যদি আছে বুলি ধৰিলাম এটা পাস্কেলৰ নীতিটোৱে আমাক এটো কথাই কৈছে যে যদি উচ্চতা বা গভীৰতাটো একে হয় মই ইয়াৰ পৰা ইয়ালে যদি এই উচ্চতা লৈ লওঁ ঠিক আছে এই উচ্চতা বা এই গভীৰতা প্ৰতিটো বিন্দুতে কি হ'ব চাপৰ মানটো একে হ'ব মানে উচ্চতা যদি একে থাকে বা গভীৰতা যদি একে থাকে তেতিয়া হলে তাত চাপৰ মান সদায় কি হ'ব সমান হ'ব বুলি কৈছে মানে ইয়াত যদি মই চাপটো p ধৰি দিওঁ তেতিয়া এই প্ৰতিটো বিন্দুত মানে এই উচ্চতাৰ প্ৰতিটো বিন্দুত চাপটো কি হ'ব p হ'ব ঠিক আছে কেনেবাকে যদি মই উচ্চতাটো ফলাই পেলাও h1 কৰি পেলাও অকমান যদি তললৈ লৈ লওঁ তেতিয়া ইয়াত কিন্তু চাপটো ইয়াৰ লগত সমান নহব কেলে উচ্চতাটো সলনি হৈ গল পাস্কেলে আমাক কি কৈছিল যে উচ্চতা একে হলে চাপ একে হ'ব যদি উচ্চতাটো সলনি হৈ যায় তেতিয়া হলে কি হ'ব চাপটো বেলেগ হৈ যাব তেতিয়া আমি তাক p1 এ বুজাম তেতিয়া ইয়াত প্ৰতিটো বিন্দুতে চাপ কি হৈ যাব p1 একদম ইজি হয় নিজেটো তোমালোকে মনত ৰাখিবা তাৰ পিছত আমি নেক্সট চাম গভীৰতাৰ লগত চাপৰ পৰিৱৰ্তন
মানে আমি এটা ডেৰাইভেশ্যন উলিয়াব লাগিব যে আমি যদি ডাঙৰ যদি হ্ৰদ এটা থাকে বা সাগৰৰ যদি তললৈ লাহে লাহে গৈ থাকো, ঠিক আছে, পানী তললৈ গৈ থাকো, মানুহবিলাকে স্কুবা ড্ৰাইভিং কৰে ন, স্কুবা ড্ৰাইভিং বুলি কয়, তললৈ পানী তললৈ যে যায়, সাগৰৰ তললৈ। তো তেনেকে তললৈ যদি গৈ থাকো তেতিয়া চাপৰ কিবা পৰিৱৰ্তন হ'ব নেকি আমি উলিয়াব লাগে, ঠিক আছে। তাৰ কাৰণে আমি কি কৰিম, তাৰ কাৰণে আমি এটা পাত্ৰত পানী লৈ ল'ম, আমি এটা পাত্ৰ ল'ম, পাত্ৰত আমি লৈ ল'ম পানী বা যিকোনো তৰল পদাৰ্থ ল'ম, তোমাক কৈছে ইমান আঁকি নাথাকো, পানীটো চাইডে চাইডে মাকি দিছো পানী। এতিয়া ইয়াতে মই ভিতৰতে এটা চুঙা লৈ ল'ম, চিলিণ্ডাৰ ল'ম, আৰু চিলিণ্ডাৰটো কি হ'ব, সুষম চুঙা, মানে ইয়াৰ যিটো কালি থাকিব, ইয়াৰ যিটো কালি, সেই কালি দুটা কি হ'ব, সমান হ'ব। আৰু এই যে চুঙা লৈছো, চুঙাটো মই উচ্চতাত ল'ম h। এতিয়া চুঙাটোত চাৰিওফালৰ পৰা চাপ আহিব, চব ফালৰ পৰা চাপ দিব পানীয়ে, ওপৰ ফালেও দিব, তল ফালেও দিব, ঠিক আছে। তো এই চাপটো এইফালত যিটো চাপ আহিব, সেই চাপটোৱে বেলেঞ্চ কৰিব, ওপৰৰ চাপটো তলৰ চাপটোৱে বেলেঞ্চ কৰিব। তো আল্টিমেটলি চুঙাটো যে তললৈ সোমাই আহিলে পানীৰ মাজত আহি ৰৈ আছেহি, সেইটো কাৰ কাৰণে ৰৈ আছেহি, যিটো বল পৰিলে তললে তাৰ ৱেটটোৰ কাৰণে পৰিলে, ঠিক আছে। ৱেটটো কি হ'ব, W = mg, ৱেটৰ কাৰণে এটা মানে তললে আমি এটা বল পাম, আৰু এইটোকে ৱেটটোৱে কি হয়, ইয়াত আচলতে বল হয়, বা মই F লিখিব পাৰোঁ, মনত ৰাখিবা F। এতিয়া যদি এই ৱেটটোৰ কাৰণে আচলতে চুঙাটো এনেকে মাজত আছে, এতিয়া এহঁতৰ দুটাৰ মাজত যিটো বলৰ পাৰ্থক্য থাকিব, সেই বলৰ পাৰ্থক্যটো কোনে বেলেঞ্চ কৰিব, এই ৱেটটোৱে বেলেঞ্চ কৰিব। আৰু ওপৰৰ পৰা চাপ দিয়াৰ কাৰণে কিবা বল এটা পাই আছে, তলৰ পৰা চাপ দিয়াৰ কাৰণে কিবা বল এটা পাই আছে, এই বল দুটা বেলেঞ্চ কোনে কৰিব, ৱেটটো কৰিব। আৰু যদি বেলেঞ্চ নকৰিলে হ'লে চুঙাটো মাজত ৰৈ থাকিলে হ'লে নেকি, নহয়, চুঙাটো মাজত ৰৈ নাথাকিলে হ'লে, চুঙাটো তললৈ আৰু গুচি গ'ল হ'লে। এতিয়া মাজত যিহেতু ৰৈ আছে বুলি ধৰিছো, তেতিয়াহ'লে ইয়াত যিটো বল আৰু ইয়াত যিটো বল, তাহাঁতৰ পাৰ্থক্যটোৱে কি হ'ব, ৱেটৰ সমান হ'ব। মানে মই লিখিব পাৰোঁ পাৰ্থক্য কি হ'ব, F2 - F1 = mg লিখিব পাৰোঁ, ঠিক আছে। মই ইয়াত F1 ধৰিছো বল, আৰু তলৰ ওপৰত F1 ধৰিছো। এতিয়া এই বলকেইটা উলিয়াবলৈ আমি কি কৰিম, চাপৰ সহায় ল'ম। ইয়াত মই ধৰিলো ইয়াৰ কালিটো A, আৰু ইয়াতো মই কালি A ধৰি ল'ম, কাৰণ ইহঁতৰ আকাৰটো একে, বা ইয়াতো কালিটো একে, কাৰণ সুষম মই চুঙা লৈছো। তাৰপিছত ইয়াততো চাপটো P1 ধৰি দিম, তেতিয়া তলত চাপটো কি হ'ব, P2। পাস্কেলৰ সূত্ৰ মতে চাপটো একে নহয়, মনত ৰাখিবা, সেইকাৰণে ওপৰত P1 থাকিলে তলত P2 থাকিব, মনত ৰাখিবা। এতিয়া চাপৰ ফৰ্মুলা পৰা কি পাইছিলো, চাপৰ ফৰ্মুলা পৰা P = কি পাইছিলো, F/A পাইছিলো। তো ইয়াৰ পৰা যদি মই কৰিবলৈ চাওঁ, ইয়াত চাপ কি হ'ব, ইয়াত চাপটো হ'ব P1, P1 মানে কি হ'ব, F1 বাই কালি কি আছিলে, A আছিলে। তো ইয়াৰ পৰা মই পাই যাম F1 = কি হ'ব, P1A। ঠিক তেনেদৰে এই তলৰ এইডোখৰ পৃষ্ঠত যদি মই বলটো উলিয়াবলৈ চাওঁ, তেতিয়া কি হ'ব, প্ৰথমতে মই চাপটো উলিয়াই ল'ব লাগিব, P2 = কি হ'ব, F2A। ফৰ্মুলাটো পৰা লৈছো, মনত ৰাখিবা। তো ইয়াৰ পৰা মই F2 মানে কি পাই যাম, P2A পাই যাম। তো ইয়াত যদি মই ভেলুকেইটা পুট কৰি দিওঁ, তেতিয়া কি হ'ব, P2A - P1A = mg। তো ইয়াৰ পৰা এইটো কমন আহি যাব, তো থাকিব P2 - P1, আৰু A আহিব এইফালে, আৰু এইফালে কি থাকিব, mg থাকিব। এইটো মই 1 নম্বৰ সমীকৰণ দি দিছো, ঠিক আছে। নেক্সট আমি কি কৰিম, নেক্সট আমি ঘনত্বৰ এটা ফৰ্মুলা শিকিছিলো, মনত আছেনে,
ঘনত্ব এতিয়া অকণমান আগত মই ঘনত্ব এটা ফৰ্মুলা কৈছিলোঁ তো ঘনত্ব ফৰ্মুলাটোৰ পৰা আমি কি পালোঁ ঘনত্ব ফৰ্মুলাটোৰ পৰা আমি পালোঁ rho equal to mass by volume তো এইটো যদি মই ইমপ্লাইজ কৰি দিওঁ ইয়াৰ পৰা মই কি ওলাব mass equal to rho v ওলাব ঠিক আছে তো এতিয়া মাছৰ জেগাত মই কি পাতিব পাৰিম rho v পাতিব পাৰিম তো আলটিমেটলি কি হ'ব p2 minus p1 a equal to rho v আৰু g আহিব ঠিক আছে তোমালোকে নোট কৰি যাবা তাৰপিছত এতিয়া আমি কি কৰিম তাৰপিছত আমি আয়তনৰ পৰা এটা ফৰ্মুলা বনাব লাগিব এতিয়া আছো আয়তন মানে হ'ল L কিউব আমি ফৰ্মুলা শিকিছো আগতে দিক প্ৰস্থ আৰু উচ্চতা যদি পূৰণ কৰি দিও তেতিয়া কি পাওঁ আয়তন পাওঁ বা আয়তন ইকুৱেল টু কি লিখিব পাৰিম L স্কয়াৰ পূৰণ L লিখিব পাৰিম কিউব আছে সেইকাৰণে L স্কয়াৰ পূৰণ L লিখিব পাৰিম আৰু L স্কয়াৰ দিক পূৰণ প্ৰস্থ মানে কি কালি সেইকাৰণে মই A লিখিব পাৰিম আৰু লগত কি আহিব L আহিব L টো কি বুজাই আছে উচ্চতাটো বুজাই আছে এতিয়া ইয়াৰ ক্ষেত্ৰত চোৱা ইয়াৰ ক্ষেত্ৰত যেটো উচ্চতা বুজাই আছে কোনে বুজাই আছে h এ বুজাই আছে সেইকাৰণে L ৰ জায়গাত কি হ'ব h হ'ব আমি কি লিখি দিম a h লিখি দিম তো ইয়াৰ পৰা মই আয়তন v ইকুৱেল টু মই কি পালো a ইনটু h এটা মই v জায়গাত কি পাতিব পাৰিম a h পাতিব পাৰিম তো আলটিমেটলি যদি মই ভ্যালুটো পুট কৰো তেতিয়া হলে কি হ'ব দেখিবলৈ ফৰ্মুলাটো p2 p1 এটো ফৰ্মুলাত পুট কৰিছো চাই লবা a equal to rho v জায়গাত মই কি পাতিম v জায়গাত h পাতিম a h পাতিম আৰু g পাতিম এটা a কাট খাই যাব তো আলটিমেটলি p2 p1 equal to rho g h বহুত ইম্পৰ্টেন্ট ডেৰিভেশন ঠিক আছে আমি এটা ফৰ্মুলা পাই গলো কি পালো চাপৰ যেটো পাৰ্থক্য পালো হেতু কিমানৰ সমান হ'ব rho g h ৰ সমান হ'ব এটো তোমালোকে মনত ৰাখিবা এতিয়া আমি এটা এজাম্পশন লৈ লওঁ এজাম্পশন মানে ধৰি লম এতিয়া চোৱা এই সুঙাটো যদি মই লাহে লাহে ওপৰলে নি এই পৃষ্ঠত পোৱাই দিমগে মানে এই ওপৰৰ মূৰটো কত পোৱাই দিম পৃষ্ঠত পোৱাই দিমগে তেতিয়া পৃষ্ঠত পোৱাই দিলে কি হ'ব পৃষ্ঠত পোৱাই দিলে এতিয়া যেটো চাপ হ'ব এটা কি হ'ব ওপৰত বায়ুহে আছে কাৰণ পাত্ৰটোৰ ওপৰত কি আছে বায়ু আছে তো বায়ুমণ্ডলে যেটো চাপ দিয়ে তেতিয়া এটা কি বুলি কওঁ তাক বায়ুমণ্ডলৰ চাপ বুলি কওঁ মনত ৰাখিবা তো হেতু কাৰণে যেতিয়া মই সুঙাটো ওপৰলে নিনি ইয়া সন্মুখৰ যেটো পৃষ্ঠ সেই পৃষ্ঠখনৰ যেতিয়া মই এনেকে সাৰফেচলে লৈ যাম ওয়াটাৰৰ সাৰফেচলে লৈ যাম বা পানী পৃষ্ঠলে লৈ যাম তেতিয়া ইয়াত যেটো চাপ পৰিব হেতু p1 ইকুৱেল টু কি হৈ যাব p কি হৈ যাব এটমস্ফিয়াৰিক প্ৰেসাৰ মনত ৰাখিবা 1 এটমস্ফিয়াৰিক প্ৰেসাৰ মই ভ্যালু দিছিল ন p1 ইকুৱেল টু কি হৈ যাব p হৈ যাব মানে বায়ুমণ্ডলৰ চাপ হৈ যাব আৰু হেতু যদি লজিক লগাও তেতিয়া p1 ইকুৱেল টু p এ দি দিম আৰু তেতিয়া p2 জায়গাত মই কি পাতিম p2 জায়গাত p পাতিম তেতিয়া p1 p2 পাতিব দৰকাৰ নাই আৰু সেইকাৰণে মই জেনাৰেলাইজ কৰিছো p2 পাতিব পাৰা কিন্তু p পাতিলেও প্ৰবলেম নাই তো এতিয়া যদি আমি ভ্যালু কিটা পুট কৰো তেতিয়া কি হ'ব তেতিয়া p1 ৰ জায়গাত মই পাতি দিম pa আৰু p2 জায়গাত কি পাতিম p2 জায়গাত পাতিম p ইকুৱেল টু কি ওলাব rho g h ওলাব ঠিক আছে rho g h আৰু এই p pa টোকে আমি এটা নাম দিয়া আছে তোমালোকৰ কিতাপত হেতুকে কয় গছ প্ৰেসাৰ গ্যাস চাপ বুলি কয় অসমীয়া হ'ব p pa আমি কি কম গছ প্ৰেসাৰ বুলি কম বা গ্যাস চাপ বুলি কম অসমীয়াত 2 নম্বৰ সমীকৰণ হ'ব তাৰ পিছত p ইকুৱেল টু এই মাইনাস টো এফালে গলে কি হৈ যাব প্লাস হৈ যাব pa প্লাস rho g h ঠিক আছে এনেকুৱা হ'ব pa প্লাস rho g h এটো মই 3 নম্বৰ সমীকৰণ দি দিম তো এই যেটো ফৰ্মুলা তো ইয়াত যেটো মই চাপ পাইছো p ঠিক আছে তাক মই কম এবসলিউট প্ৰেসাৰ কি বুলি কম মই ইয়াত লিখি দিছো এই p টোৰ নাম কি হ'ব এবসলিউট প্ৰেসাৰ অসমীয়াত ক'বলৈ গ'লে এই p টোকে কি বুলি কয় পৰম চাপ বুলি কয় মনত ৰাখিবা পৰম চাপ
ঠিক আছে তো আজিলৈ মই ইয়াতে তোমালোকৰ ক্লাছটো ৰখাইছোঁ আমি লাহে লাহে আৰু গোটেই চেপ্টাৰবিলাক ডিছকাছ কৰিম তোমালোকে যদি ভিডিঅ'টো চাই ভাল পাইছা বা ভিডিঅ'টোৰ পৰা কিবা শিকিব পাৰিছা তেতিয়াহ'লে নিশ্চয় ভিডিঅ'টো লাইক কৰিবা আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিবা থেংক ইউ থেংকছ ফৰ ৱাচিং